মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে। ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰাজ্যৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰি কেবিনেট বৈঠকত লোৱা কেইবাটাও সিদ্ধান্তৰ কথা সদৰি কৰাৰ সমান্তৰালভাৱে আন কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। আজিৰ কেবিনেটে আমাৰ মৰাণ জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে, কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছো, কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয়, অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবো যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে, তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব। তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি NHMত তেওঁলোকে কাম কৰি আছে, তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব। ANMৰ চাকৰিৰ কাৰণে, GNMৰ চাকৰিৰ কাৰণে, অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটেল আছিলে, গোৱালপাৰা চিভিল হস্পিটেল, সেই চিভিল হস্পিটেলখনক বা অসামৰিক হস্পিটেলখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শ্বহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শ্বহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শ্বহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব। আমাৰ 31 মাৰ্চৰ পৰা অসমৰ প্ৰতিটো ৱেলনেছ চেণ্টাৰ, যি আমাৰ গাঁৱে গাঁৱে ৱেলনেছ চেণ্টাৰ আছে, সেই ৱেলনেছ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহক যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ বাবে বহুত দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল। আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব, তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব। শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব। চৰকাৰী কাম কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব। অনা চৰকাৰী কাম কাজৰ বাবে বা NGO আদিৰ বাবে যদি আবেদন হয়, চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব। আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনীআটী বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ৰে
যিখন ফাষ্ট টেটু বুলি কয় সেই টেটুখন আজি কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিত আজি কেবিনেটে চিমেণ্ট চিচি টাঙনি ডেভেলপমেণ্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিল আজি জোনাই সমষ্টিত আমি চিমেণ্ট চিচি টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আজি আমাৰ কেবিনেটত কমতাপুৰ মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল